আত্মনিৰ্ভৰ আঁচনি 2.0 আজি নতুন এটা আপডেট আহি গ'ল। সেইটো আপডেট হ'ল আত্মনিৰ্ভৰ আঁচনি কিন্তু আৰু এটা ছেকেণ্ড লিষ্ট আহি গ'ল। এতিয়া কোন ডিষ্ট্ৰিক্টত কিমান তাৰিখে আত্মনিৰ্ভৰ আঁচনি 2.0 ছেকেণ্ড লিষ্ট আহিব আৰু যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছিল, যিহেতু 7 ফেব্ৰুৱাৰীৰ পৰা ফাৰ্ষ্ট কিস্তিৰ ধন বিতৰণৰ কাম আৰম্ভ হৈ গৈছে। এতিয়া যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছিল, যদি আপোনালোকৰ ফাৰ্ষ্ট লিষ্টত নাম অহা নাই, তেনেহ'লে এতিয়া আপোনালোকে কেনেকুৱাকৈ ছেকেণ্ড লিষ্টটো চেক কৰিব লাগিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছিল, যিসকলৰ নাম ভেৰিফাই হৈ গৈছে বা যিসকলৰ ফাৰ্ষ্ট লিষ্টত নাম আহিছে, এইবাৰ কিন্তু অনলাইনত লিষ্টটো পাব্লিছ হোৱা নাই। সেইকাৰণে কিন্তু যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছিল, এতিয়া সেইসকলে ফাৰ্ষ্ট লিষ্টটো এতিয়ালৈকে চাব পৰা নাই যে কাৰ কাৰ নাম এপ্ৰুভ হৈছে, কাৰ কাৰ নাম ৰিজেক্ট হৈ গ'ল। এতিয়া যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছিল, যিহেতু এইবাৰ ডিষ্ট্ৰিক্ট অনুযায়ী চেকবোৰ বিতৰণ কৰি আছে, এইবাৰ কিন্তু প্ৰতিটো ডিষ্ট্ৰিক্টত এটাকৈ সভা পাতি আছে। সেইটো সভাত কিন্তু আপোনালোকক ফাৰ্ষ্ট কিস্তিৰ ধনবোৰ বিতৰণৰ কাম চলি আছে। এতিয়াও কিন্তু বহুতো ডিষ্ট্ৰিক্টত আত্মনিৰ্ভৰ আঁচনিৰ পইচাটো বিতৰণৰ কাম সম্পূৰ্ণ হোৱা নাই। ইয়াত চাব কিমান এপ্লিকেশ্যন হৈছে আৰু যিসকলৰ ফাৰ্ষ্ট লিষ্টত নাম অহা নাই, এতিয়া কিন্তু সেইসকলৰ নাম ৱেইটিং হৈ আছে। এতিয়া ছেকেণ্ড লিষ্টটো কেতিয়া ওলাব বা কোন ডিষ্ট্ৰিক্টত কিমান তাৰিখে ওলাব জানি লওক। এতিয়া যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছিল আৰু আপোনালোকৰ ডিষ্ট্ৰিক্টত আত্মনিৰ্ভৰ আঁচনি 2.0 ফাৰ্ষ্ট কিস্তিৰ ধনটো বিতৰণ কৰিছে, তেনেহ'লে কিন্তু আপোনালোকৰ ডিষ্ট্ৰিক্টত ছেকেণ্ড লিষ্টটো আহি যাব। যিহেতু এতিয়াও বহুতো ডিষ্ট্ৰিক্টত আত্মনিৰ্ভৰ আঁচনি 2.0 ফাৰ্ষ্ট কিস্তিৰ ধনটো বিতৰণৰ কাম সম্পূৰ্ণ হোৱা নাই। সেইকাৰণে কিন্তু এতিয়াও ছেকেণ্ড লিষ্টটো অহা নাই। যিবিলাক ডিষ্ট্ৰিক্টত আত্মনিৰ্ভৰ আঁচনি 2.0 ফাৰ্ষ্ট কিস্তিৰ ধনটো বিতৰণৰ কাম সম্পূৰ্ণ হৈ গৈছে, সেইবোৰ ডিষ্ট্ৰিক্টত কিন্তু আত্মনিৰ্ভৰ আঁচনি 2.0 ছেকেণ্ড লিষ্টটো আহি গৈছে। এতিয়া যদি ছেকেণ্ড লিষ্টটো আহি যায়, তেনেহ'লে আপোনালোকে কেনেকৈ জানিব যে আপোনালোকৰ নামটো এপ্ৰুভ হৈছে নে হোৱা নাই, আপোনালোকৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই। যদি আপোনালোকৰ ছেকেণ্ড লিষ্টত নাম আহে, তেনেহ'লে কিন্তু আপোনালোকৰ ফোন নম্বৰত SMS অথবা কল আহি যাব। সেইকাৰণে কিন্তু যিবিলাক ডিষ্ট্ৰিক্টত আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট লিষ্টৰ পে'মেণ্টটো সম্পূৰ্ণ হৈ গৈছে, সেইবোৰ ডিষ্ট্ৰিক্টত কিন্তু ছেকেণ্ড লিষ্টটো ওলাই আহিছে। সেইকাৰণে যদি আপোনালোকৰ ডিষ্ট্ৰিক্টত আত্মনিৰ্ভৰ আঁচনিৰ 2.0 ফাৰ্ষ্ট কিস্তিৰ ধনটো বিতৰণৰ কাম সম্পূৰ্ণ হৈ গৈছে, তেনেহ'লে কিন্তু আপোনালোকৰ ডিষ্ট্ৰিক্টত ছেকেণ্ড লিষ্টটো আহি গৈছে। যদি আপোনালোকৰ চিভিল স্ক'ৰ 600ৰ ওপৰত থাকে আৰু যদি আপোনালোকৰ স্কিলটো ভাল আছিল, তেনেহ'লে কিন্তু আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 ছেকেণ্ড লিষ্টৰ পইচা লাভ কৰিব পাৰে। সেইকাৰণে যিসকলৰ চিভিল স্ক'ৰ 600ৰ ওপৰত আছে আৰু যদি আপোনালোকৰ প্ৰজেক্টটো সঠিক আছে, তেনেহ'লে কিন্তু আপোনালোকৰ লিষ্টত নাম আহিব পাৰে। যদি আপোনালোকৰ লিষ্টত নাম আহি যায়, তেনেহ'লে কিন্তু আপোনালোকৰ ফোন নম্বৰত SMS অথবা কল আহি যাব। এইবাৰ যিহেতু এতিয়া অনলাইনত পাব্লিছ হোৱা নাই, সেইকাৰণে যিবোৰ ডিষ্ট্ৰিক্টত ফাৰ্ষ্ট কিস্তিৰ ধনটো বিতৰণৰ কাম সম্পূৰ্ণ হৈ গ'ল, সেইবোৰ ডিষ্ট্ৰিক্টত কিন্তু ছেকেণ্ড লিষ্টটো আহি আছে। আপোনাৰ ফোন নম্বৰত SMS অথবা কল আহি যাব যদি আপোনালোকৰ নামটো এপ্ৰুভ হৈ যায়।